এনেতো মানুহবিলাক বিজেপিৰ যি মানে কাৰ্যসূচী লৈ পিনি কাম কৰিছে চৰকাৰত মানে চেণ্ট্ৰেল ষ্টেট চৰকাৰক চলাৰ যি নেকি উদ্দেশ্যবিলাক দেখিছে আঁচনিবিলাক চুইছে গতিকে মানুহ বিটিচিটো বিচাৰিছে সম্পূৰ্ণকৈ বিজেপিয়ে আহক বুলি তো যোৱা কেইদিনমান আগত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এটা ঘোষণা কৰি দিলে যে বিটিচিত নিজাববীয়াকৈ আমি 40টা সমষ্টিটো খেলিম গতিকে এইটোত আমাৰ দলৰ কাৰ্যকৰ্তাৰ বাদেও ৰাইজেহে বেছি উৎসাহিত হৈছে আৰু ৰাইজে কৈ আছে আমাক কেতিয়া যোগদান কৰিব আমিও মানে আপোনালোকৰ থাকি মানে কাম কৰিম ৰাইজক সেৱা কৰিম বুলি এই হিচাপত প্ৰতিটো সমষ্টি তথা আমাৰ মণ্ডল যি কমিটিবিলাক আছে মণ্ডল কমিটিবিলাকত মানে জইনিং কাৰ্যসূচী হৈ আছে মানুহে আহিছে আমি মানে উপায় নাই ল'ব লগা হৈ আছে গতিকে ইয়াত আজি ননাই চেৰফাঙতো সেই তেনেকুৱা জইনিং কাৰ্যসূচী লৈছিলে ইয়াত 200তকৈ অধিক BPF মানে কাৰ্যকৰ্তাবিলাক বিষয়ববীয়াবিলাক ইয়াত যোগদান কৰিলে গতিকে এই ননাই চেৰফাং সমষ্টিটো বিশেষকৈ ইয়াত আৰু বিৰোধী দল যে থাকিব সেইটো আমি মানে এটা মানে আন্দাজ কৰিব পৰা যায় ইয়াত আৰু বিৰোধী দল নাথাকে গতিকে বেলেগ সমষ্টিবিলাকতো ওদালগুৰি জিলাৰ অন্তৰ্গত বা BTC যোৱাকালি পৰহি আপোনালোকে দেখিছে কোকৰাঝাৰ অঞ্চলতো 1200তকৈ অধিক মানে কাৰ্যকৰ্তাসকলে যোগদান কৰিছে অন্যান্য দলৰ পৰা আহি তো তেনেকুৱা কাৰ্যসূচী চলি আছে আমাৰো আমি ইয়াত চলাই আছোঁ 40টা সমষ্টিতে খেলিব যোৱাবাৰ নিৰ্বাচনত 26টাত কেণ্ডিডেট দিছিলে 26টাৰ পৰা আমি বিজেপি দলে 9টাত জিকিছিলে তাৰপিছত জিকাৰ পিছত পোষ্ট এলাইন যেতিয়া হ'ল আকৌ তাতে আমাৰ লগত 5জন মানে MCLA নিৰ্বাচিত MCLA আহি যোগদান কৰিলে আমাৰ এতিয়া 14টা আছে গতিকে আমি এইবাৰ যিহেতু সকলো কাৰ্যকৰ্তাই বিচাৰিছে সকলো ৰাইজে বিচাৰিছে আমাৰ সমষ্টিটো খেলক আমাৰ সমষ্টিটো বিজেপি আহাটো মানে লাগে গতিকে এইটো চিন্তাধাৰা কৰি এইটো আগত লক্ষ্যটো ৰাখি আমাৰ ৰাজ্যিক বিজেপিয়ে ঠিক কৰিছে আমি 40টা সমষ্টিটো দিয়া হ'ব চাওক দখল শব্দটো এইটো আমাৰ বিজেপিৰ কাৰণে প্ৰযোজ্য নহয় দখল কাক কয় দখলটো কোনোবা মোগলে দখল কৰিব লাগিব কোনোবা ব্ৰিটিছে আহি দখল কৰিব লাগিব সেইটো কিন্তু ইয়াত BTCত বিজেপি কৰিছে কোনে বিজেপিৰ মানুহেতে কৰিছে আমিনো কৰ আমিতো BTC বাকী গতিকে আমাক বা আমাৰ যিবিলাক নেকি ইয়াৰ জনপ্ৰতিনিধিৰ কাৰণে আমি নিৰ্বাচিত কৰিম তেওঁলোকেতো ইয়াৰে মানুহ তো তেওঁলোকে ইয়াৰ মানুহকে সেৱা কৰিব এইটো দখল নহয় BTCত বিজেপিয়ে ৰাইজক সেৱা কৰিবৰ কাৰণে চিন্তাধাৰা কৰি থকা হৈছে হয় নাই চাওক এতিয়া BTCৰ 40টা সমষ্টিৰ ভিতৰত মানে জনজাতিৰ কাৰণে সংৰক্ষণ আমাৰ 30টা আছে তো ইয়াত অলৰেডি আমাৰ কেইটামান সিটত অলৰেডি বিজেপি মানে নিৰ্বাচিত হৈ ইলেক্টেড MCLA আছে ইয়াত গতিকে তেওঁলোকৰতো কোনো প্ৰব্লেম নাই আৰু ক'ৰবাত যোৱাবাৰ আমি ক'ৰবাত 800 ভোটত হাৰিছোঁ ক'ৰবাত 1200 ভোটত হাৰিছোঁ এইবিলাকত এইবাৰ 800-1200 কথাটো নাহে তাতকৈ অধিক মানুহে মানে নিজকে অলপ ৰিয়েলাইজ কৰি পস্তাই পিনি আমি ভুল কৰিলোঁ এই চিন্তাধাৰা কৰি আকৌ আগুৱাই আহিছে গতিকে আমি 30টা সমষ্টিৰ ভিতৰত আমি 15টা একেবাৰে আমি খাটাং ক'ব পাৰোঁ এই জনজাতি ৰিজাৰ্ভ চিটত চাওক এইটো ক্ষেত্ৰত আমি ৰাজ্যিক কমিটিলৈ মানে নিৰ্ভৰ কৰিছোঁ এইটো আমাৰ ডিচিশ্যন নহয় আমি প্ৰথমে ইলেকশ্যন খেলি ল'ম তাৰপিছত কাক ক'ত মানে বহা হয় কাক কি দায়িত্ব দিয়া হয় এইটো ৰাজ্যিক কমিটি বা ওপৰ মহলাই এইটো ক'ব ৰাইজে কিন্তু বিচাৰে এখন ছবি লাগে ৰাইজক ৰাইজে কিন্তু এই ছবিখন বিচাৰিছে আপুনি যিটো সুধিব বিচাৰিছে মই বুজি পাইছোঁ আৰু এইটো মই নকলেও আপোনালোকে বা ৰাইজেও বুজি পাইছে গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ আপত্তি নাই হয় UPPL বুলি ক'লে প্ৰমোদ ডাঙৰীয়াক মানে দেখা পায় BPF বুলি ক'লে হাগ্ৰামা ডাঙৰীয়াক মানে কিবা কয় মানে চিফ হ'ব গতিকে বিজেপি ফালৰ পৰাও মানে এটা ভেজ পিলো লাগে যে চিফ কোনে হ'ব সেইটো ক্ষেত্ৰত মই মানে এইটোকে কৈছোঁ যে ৰাজ্যিক কমিটিয়ে প্ৰথমে ইলেকশ্যন খেলিব দিছে ইলেকশ্যন খেলি ল'ব ৰাজ্যিক কমিটিৰ নিৰ্দেশ মৰ্মে ইলেকশ্যন জিকাৰ পিছত যদি আমি এককভাৱে বা আমি মানে প্ৰয়োজন সাপেক্ষে যদি দৰকাৰ হয় তেতিয়া ৰাজ্যিক কমিটিয়ে দিব দায়িত্ব নাই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আজি তাৰিখলৈ মানে এইটো নিজাববীয়াকৈ কোৱা নাই মানুহে কৈ আছে যে মানুহে বিচাৰিছে তেখেতক ভাল পায়
তেখেতক ভাল পায় মানুহে কৈ আছে অন্যান্য দলে কিন্তু মানে খুজুতি হৈ আছে তেখেতে অন্যান্য দলৰ কাৰণে গতিকে বিশ্বজিৎ দৈমাৰী এজন মানে পৰিপক্ক থকা ৰাজনীতিবিদ আমাৰ BTC অঞ্চলৰ কাৰণে গতিকে তেখেতক আহিলে যিখিনি ৰাইজৰ অভাৱ অভিযোগ যিখিনি BTR একৰ্ডত মানে সম্পূৰ্ণ এতিয়ালৈ ফুলফিল হোৱা নাই এইবিলাক পূৰণ হোৱাটো বিচাৰিছে ৰাইজে গতিকে ৰাইজে বিচাৰাটো অপৰাধ হ'ব নোৱাৰে গতিকে তেওঁলোকে বিচাৰিলেও ৰাইজে বিচাৰিলে নিশ্চয় হ'ব কিন্তু তথাপিও ৰাজ্যিক কমিটিয়ে এইটো নিৰ্ধাৰণ কৰিব কাক কেতিয়া ক'ত বহায় 2005 চনৰ পৰা BPF দল আঞ্চলিক দল আমি চলাই আহিছোঁ নিজে গঠন কৰিছিলোঁ এতিয়া দেখা পাইছোঁ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু উন্নয়নৰ ধাৰাটো বেলেগ চাইডেদি বহি আছে তো এতিয়া তাক লাগে আমাক একমাত্ৰ স্বাৰ্থ আছে উন্নয়ন হ'ব লাগে ৰাইজৰ আৰু বৰ্তমান দেখা পাইছোঁ BTCত নতুনকৈ এতিয়া ৰাইজে বিচাৰি আছে যে বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত যোনটো মানে উন্নয়ন হৈ আছে তেওঁৰ হাতেদি হাত মিলাই আমি আগুৱাই যাব বিচাৰিছোঁ আৰু ইয়াতে আৰু নতুন আৰু বিকল্প নাই আমি আজি আপোনালোকে দেখা পাইছে 200 জন এতিয়া কেইদিনৰ পিছত আকৌ আহিব আমি মোটামুটি 10টামান প্ৰগ্ৰাম কৰিম নঙেশ্বৰ ইয়াতে বেলেগ দল শূন্য হৈ যাব আৰু অকলে BJP দল ইয়াতে থাকিব তো আগন্তুক দিনত আমি সবকা সাথ সবকা বিকাশ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ যোনটো ভাষ্য সেইটো একেলগে আমি কাম কৰি যাব বিচাৰিছোঁ বৰ্তমান হোৱা নাই অলপ চলপ আছে তথাপিও আমাৰ লগত যোগাযোগত আছে কেইদিনৰ পিছত এইটো নোহোৱা হৈ যাব সেইদিনা 70 পৰা 80 জন আজি 200+ তো গোটেই লিডাৰকেইটা গোটেই আহিল এতিয়া জাষ্ট গ্ৰাছ ৰুটৰ মানে আমাৰ কৰ্মকৰ্তাসকল আছে তেওঁলোকেও আমাক মানে আহ্বান জনাই আছে কেতিয়া কৰিব আজি এটা মানে পাৰ্ট আমি কৰিলোঁ কেইদিনৰ পিছত আকৌ এটা পাৰ্ট কৰিম এনেকৈ পাৰ্ট আমি যোগদান কাৰ্যসূচী চলাই যাম BPF ত্যাগ কৰা কাৰণটো BPF দলক মই বেয়া পোৱা নাই বৰ্তমান আমাক লাগে ৰাইজক উন্নয়নৰ কাৰণেহে ৰাইজক যেতিয়া আমি কাম কৰিব নোৱাৰোঁ ৰাইজৰ হৈ যদি কাম কৰিব নোৱাৰোঁ ৰাইজে আমাৰ লগত নাথাকে ৰাইজক যেতিয়া আমি ৰাইজৰ কাম কৰিব পাৰিম তেতিয়াহে আমাৰ ৰাইজৰ লগত থাকিব আজি মানে বিশ্বজিৎ দৈমাৰী আমাৰ অধ্যক্ষ ডাঙৰীয়া তেওঁৰ নেতৃত্বত যিখিনি মানে পানেৰী বিধানসভা সমষ্টিৰ যেনেকুৱা কাম কাজ হৈ আছে ৰাইজে কিন্তু সন্তুষ্ট আৰু তেওঁৰ নেতৃত্বত আমি তেওঁৰ হাতত হাত মিলাই আমি আগবাঢ়ি যাব বিচাৰিছোঁ BJPৰ প্ৰতি ঢাল হোৱাৰ কাৰণটো একদম স্পষ্ট সবেই জানে গোটেই ভাৰতবৰ্ষতে BJPৰ প্ৰতি যে আস্থা আৰু বিশ্বাস আৰু সবল নেতৃত্ব আমাৰ নৰেন্দ্ৰ মোদীজী তেখেতক বিশ্বাস কৰি তেখেতে যেনেকৈ পাৰফৰ্ম কৰিছে সেই হিচাপত আমি দেখা গৈছোঁ যে গোটেই ভাৰততে BJPৰ প্ৰতি মানুহবিলাক চম্বকৰ নিচিনা জইন কৰি আছে আৰু সেই নেতৃত্ব আমাৰ অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেখুৱাইছে গতিকে সেই তেনেকুৱা নেতৃত্বটো দেখি আৰু আমাৰ যি আইডিঅলজি আমাৰ ফিলচফি আৰু আমাৰ যি ডিচিপ্লিন সেইটো দেখি পেলাই মানুহবিলাকে বিশ্বাস এটা হৈছে সেইটো কাৰণে ৰাইজে আমাৰ প্ৰতি ঢাল খাইছে আৰু জইন কৰিবলৈকে সাজু হৈছে নাই প্ৰমোদ বড়োতো নেতৃত্ব তেওঁ দিছে আগৰ পৰাই আপচুতো তেওঁ সভাপতি আছিলে আশাটো মানুহবিলাকে ৰাইজে এই ইলেকশ্যনৰ সময়তে এইটো তেওঁ জনাব গতিকে যেতিয়া ইলেকশ্যন আহিব তেতিয়া গম পাব যে তেওঁৰ প্ৰতি আশাটো হেৰাইছে নে হেৰা নাই এইটো মানুহবিলাকে তেওঁ উত্তৰটো